সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 6 মে'। আজি 6 মে' ৰাতিপুৱা গুৰুত্বপূৰ্ণ খবৰকেইটা আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিছোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে নাচায়, শেষলৈকে চাব, যিহেতু মই ভিডিঅ'বিলাকত দিনটো কি হ'ল বা আজিৰ দিনটোত কোনসমূহ খবৰ এই সকলোখিনিয়ে বিতংভাৱে দিওঁ আৰু ভিডিঅ'টো বহুত বেছি দীঘলীয়াও নকৰোঁ। আপোনালোকে শেষলৈকে চাব। প্ৰথমটো খবৰ, যিহেতু আপোনালোকে এতিয়া নিৰ্বাচনৰ ফলাফল ইতিমধ্যে গম পাইছে, কোনে কিমান আসন লাভ কৰিলে, কোনে কোন সমষ্টিত জয় হৈছে, কোনে কেনেদৰে কি কৰিছে। তো এতিয়া ইয়াক লৈ আৰু বিশেষ বহলাই থকাৰ প্ৰয়োজন নাই। এতিয়া কথাটো হ'ল যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, প্ৰথম খবৰটো যদি আমি চাওঁ তেনেহ'লে অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে কৈছে যে অখিল গগৈ কথাবিলাক একেই নহয়। আজি যদি মোৰ লগত কিবা এটা, মোৰ বিৰুদ্ধে কিবা এটা কৈছে, কাইলৈ কংগ্ৰেছৰ লগত কংগ্ৰেছে বেলেগকৈ ক'ব। তো এনেকুৱা ধৰণৰ অখিল গগৈ কথাবিলাক কেতিয়াও নিমিলে, আৰু অখিল গগৈ কথাবিলাক নিমিলে। তেওঁ কথাবিলাক ইমান বহুত বেছি গুৰুত্ব সহকাৰে লৈ বহুত বেছি ভাল লাভো নাই। তো এনেকুৱা ধৰণৰ কথা কিছুমান মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে অখিল গগৈ কথাবোৰ একেই নহয়। আজি মোক কিবা এটা ক'লে, কাইলৈ কাৰোবাক বেলেগ এটা ক'ব। আৰু এতিয়া যি ফলাফল হ'ল 26ৰ নিৰ্বাচনত, ফলাফল যি NDA বা বিজেপি চৰকাৰে লাভ কৰিলে, তো ইয়াক লৈ এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি সদায় অসমবাসীৰ ওচৰত ঋণী হৈ থাকিম। অসমবাসীৰ সদায় সেৱা কৰিবলৈ চেষ্টা কৰিম। কিয়নো অসমবাসীয়ে আমাক যিদৰে মৰম দিলে, আঁকোৱালি ল'লে, আৰু আমি অসমবাসীৰ ওচৰত সদায় ঋণী হৈ থাকিম। আৰু আমি যিবিলাক কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ, সেইবিলাক আমি কৰিবলৈ চেষ্টা কৰিম অসমবাসীৰ হৈ। নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অখিল গগৈ ডাঙৰীয়াৰ কথা এনেদৰে কৈছে যে অখিল গগৈক জিকক বুলিয়েই মই শিৱসাগৰত প্ৰচাৰ চলাবলৈ যোৱা নাছিলোঁ। বিধানসভাত লাগে, তেওঁ যি নাটকবিলাক কৰি থাকে সেইবিলাক আমি চাব আমাৰ প্ৰয়োজন আছে, বা আমি সেইখিনি চাই ভাল লাগে, আমি মনোৰঞ্জন পাওঁ। তো সেইবাবে এইখিনি কথা কৈছে যে অখিল গগৈ জিকক বুলিয়ে মই শিৱসাগৰত প্ৰচাৰ চলোৱা নাছিলোঁ, আৰু মই সেইবাবে যোৱাও নাছিলোঁ। এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। নেক্সট খবৰ হৈছে কংগ্ৰেছ পৰাস্ত হোৱাৰ কাৰণ ক'লে অখিল গগৈ ডাঙৰীয়াই। তেতিয়া অখিল গগৈ ডাঙৰীয়াই তেওঁলোক মিত্ৰজোঁট হৈ পিনি এইবাৰ নিৰ্বাচন খেলিলে, আৰু এতিয়া যিটো ফলাফল কংগ্ৰেছে পালে তাক লৈ এতিয়া অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে তেওঁলোকে সময়মতে যি এলায়েন্স সেইখিনি তেওঁলোকৰ নহ'ল, আৰু নিৰ্বাচনী প্ৰচাৰত তেওঁলোকে একেলগে সেইখিনি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নাপালে, আৰু হাইকমাণ্ড তেওঁলোকৰ সেইখিনি বহুত বেছি প্ৰচাৰ চলাবলৈ নাহিল। তো বিভিন্ন কাৰণৰ এইখিনি কথা উদাহৰণ দিছে। কাৰণ এইখিনি কথা কৈছে অখিল গগৈ ডাঙৰীয়াই কৈছে যে মই নিৰ্বাচনৰ আগতেই কৈ আছিলোঁ, এতিয়াও যদি তেওঁলোকক সুধিব পাৰে, মই আগতেই কৈ আছিলোঁ যে যদি এনেধৰণে আমি আগবাঢ়িবলৈ হয়, তো তেতিয়া কিন্তু আমাৰ যি এইবাৰ লক্ষ্য আছে, লক্ষ্যত আমি উপনীত হ'ব নোৱাৰিম। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে, আৰু বিভিন্ন কাৰণ আছে, সেইখিনি আৰু বিশেষ বহলাই থকাৰ প্ৰয়োজন নাই। অখিল গগৈ ডাঙৰীয়াই কৈছে যে মূলতঃ যিবিলাক কাৰণ হৈছে যে আমি ৰাইজৰ মাজলৈ বহুত বেছি সময় যাবলৈ নাপালোঁ। কাৰণ কেলৈ মিত্ৰতা হ'ব নহ'ব এনেকুৱা ধৰণৰ খবৰবিলাক, কাৰণ কেলৈ মোৰ কথা মতেতো কাম নহ'ল, তেওঁলোকেতো কেনেকুৱা ধৰণৰ কি কৰিছিলে আপোনালোকেতো গমেই পায়। অখিল গগৈ ডাঙৰীয়াই তেনেদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ কৈছে অখিল গগৈ ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আকৌ কটাক্ষ কৰি কোৱা দেখা গৈছে, বা এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিৰুদ্ধে কৈছে যে মুখ্যমন্ত্ৰীয়ে নকয় কি। তো অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে যিহেতু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন তেনেদৰে হাস্যৰস বা বিভিন্ন কথা তেনেদৰে যুক্তি দেখাইছে বা কৈছে, এইখিনিক লৈ এতিয়া অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে মুখ্যমন্ত্ৰীয়ে নকয় কি, হিমন্ত বিশ্ব শৰ্মাই নকয় কি, তেওঁৰ কথা কোনো বিশ্বাস কৰিব নোৱাৰি বা এইখিনি মানি ল'ব নোৱাৰি, তেওঁ মনলৈ যি আহে তাকে সেইখিনি কয় বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে জুবিন গাৰ্গৰ নামত কংগ্ৰেছে নিকৃষ্ট ৰাজনীতি কৰিছিল। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে হয়, জুবিন গাৰ্গৰ নামত, জুবিনক ন্যায় দিয়াৰ নামত জুবিন গাৰ্গৰ এইখিনি নাম লৈ কংগ্ৰেছে নিকৃষ্ট ৰাজনীতি কৰিছিল। যদি কোনোবা ৰাহুল গান্ধী আহে, প্ৰিয়ংকা গান্ধী আহে, জুবিন ক্ষেত্ৰলৈ আহে, বাকী সমাধি ক্ষেত্ৰ ভূপেন হাজৰিকা হওক বা এই এনেকুৱা ধৰণৰ এইখিনি তালৈ তেওঁলোকে নাযায়, আৰু এইখিনি ৰাইজে বুজি উঠিছিল, আৰু সেইবাবে তেওঁলোকে সেইখিনি নিৰ্বাচনৰ ফলাফল ইতিমধ্যে পালেই, আৰু জুবিন গাৰ্গৰ নাম লৈ কংগ্ৰেছে বহুত বেছি নিকৃষ্ট ৰাজনীতি কৰিছিল বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত অতুল বৰাৰ সংবাদ মেল। তো এতিয়া তেওঁলোকে সংবাদ মেল সম্বোধন কৰিছে, আৰু সংবাদ মেল সম্বোধন কৰি তেওঁলোকে এইটো কৈছে যে আমি পূৰ্বতেই কৈছিলোঁ যে NDA বা মিত্ৰজোঁটে কিমান আসন পাব, আৰু আমি কেনেদৰে আগুৱাই যাব পাৰিম, ৰাইজে আমাক কেনেদৰে মৰম কৰিব, সেইখিনি আমি কৈছিলোঁ, আৰু সেই অনুসৰিয়ে আমি এতিয়া
100তকৈ অধিক আসন পাবলৈ সক্ষম হ'লোঁ। তো নিৰ্বাচনৰ ফলাফলৰ ঘোষণাৰ পিছত ফলাফল হৈ যোৱাৰ পাছত এইখিনি এতিয়া তেওঁলোকে অতুল বৰা ডাঙৰীয়াই সংবাদমেল সম্বোধন কৰিছে তেওঁলোকে। নেক্সট খবৰ হৈছে এই জয় উন্নয়নৰ জয়, এই জয় সনাতনৰ জয়। দিলীপ শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে, ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে এই জয় হৈছে উন্নয়নৰ জয়, উন্নয়নৰ জয়, আমি যিদৰে কাম কৰিছিলোঁ আৰু এই জয় সনাতনৰ জয়, এনেদৰে মন্তব্য কৰি কৈছে দিলীপ শইকীয়া ডাঙৰীয়াই এই জয় হৈছে উন্নয়নৰ জয়। নেক্সট খবৰ হৈছে আমি সকলো প্ৰতিশ্ৰুতি পূৰ কৰিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে নিৰ্বাচনৰ আগত আমি প্ৰাক্ষণত বা আমি যিসমূহ কাম কৰিছিলোঁ যেনেদৰে কৰিম বুলি কৈছিলোঁ সকলোখিনি প্ৰতিশ্ৰুতি যি আমি দিছিলোঁ এটা এটাকৈ পূৰ কৰিব লাগিব। আমি এইখিনি ক্ষেত্ৰত যদি আমি পিছ পৰি থাকোঁ বা নকৰোঁ তেনেহ'লে আমাক এইখিনি ৰাইজে কেতিয়াও মাফ নকৰিব আৰু আমি সকলো প্ৰতিশ্ৰুতি পূৰ কৰিবই লাগিব। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু আগন্তুক সময়ত নিশ্চয় এইখিনি কাম কৰিব। নেক্সট খবৰ হৈছে চৰকাৰী ঘৰ। চৰকাৰী ঘৰৰ বাবে যিসকলে আবেদন কৰিছিলে তেওঁলোকৰ যিসকলৰ নাম আহিছিলে আৰু অতি সোনকালে তেওঁলোকে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব, চৰকাৰী ঘৰ অতি সোনকালে পাব। আৰু যিহেতু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো কৈছে যে পূৰ্বতে যিসমূহ চৰকাৰী ঘৰ কেন্দ্ৰ চৰকাৰৰ পৰা আবণ্টন পাইছিল সেইসমূহ নিয়মিতভাৱে যি সকলোখিনি যেনেদৰে পাব লাগে সকলোখিনি নিয়াৰিকৈ কৰাৰ বাবে আৰু এতিয়া আগন্তুক সময়ত কেন্দ্ৰীয় চৰকাৰৰ পৰা লাখ লাখ ঘৰ তেওঁলোকে আবণ্টন পাব আৰু আবণ্টন পোৱাৰ পিছৰ পৰ্যায়ৰ পৰা এই চৰকাৰী ঘৰ অতি সোনকালে ৰাইজৰ মাজত বিতৰণ কৰিব আৰু যিসকলে পাবলগীয়া লোক তেওঁলোকৰ নাম আহিছে তেওঁলোকে অতি সোনকালে এইখিনি চৰকাৰী ঘৰ পাব। নেক্সট খবৰ হৈছে চৰকাৰী চাউলৰ লগত এতিয়া যিহেতু বিনামূলীয়া যিসকলে চাউল পাই আছে তাৰ লগত এতিয়া সুলভ মূল্যত দাইল, চেনি, নিমখ এইখিনি দিয়া হৈছিলে আৰু নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পাছতে চৰকাৰ গঠন হোৱাৰ পাছতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে একেবাৰে খৰখেদাকৈ নহয়, লাহে লাহে আমি এতিয়া যিদৰে চাউলটো পাই আছে দাইল, চেনি, নিমখ আমি সুলভ মূল্যত যি দিছিলোঁ সেইখিনি আমি ফ্ৰী কৰি দিয়াৰ চেষ্টা কৰিম আৰু মিঠাতেল আৰু চাহপাত এইখিনি দিয়াৰ ব্যৱস্থা কৰাৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে। যিহেতু কৈছিলে এইসমূহ কাম যিহেতু পূৰ্বতে কওঁতেই এইখিনি কৈছিলে যে আমি লাহে ধীৰে এইখিনি কম কৰিম আৰু এতিয়া আগন্তুক সময়ত আপোনালোকে চাউলৰ লগতে দাইল, চেনি, নিমখ সুলভ মূল্যত পাই আছে আৰু সেইখিনি ফ্ৰী কৰাটোৰ কথা কৈছে আৰু মিঠাতেল চাহপাতো দিয়াৰ ব্যৱস্থা কৰাৰ কথাও এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। নেক্সট খবৰ হৈছে কংগ্ৰেছৰ 19 জনৰ ভিতৰত 18 জনে সংখ্যালঘু নিৰ্বাচিত হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সুশান্ত বৰগোহাঁই। এইখিনি তেওঁ মন্তব্য কৰিছে যে কিদৰে তেওঁলোকে কংগ্ৰেছে খিলঞ্জীয়া লোকসকলৰ মাজত কিয় তেওঁলোকে সেইখিনি প্ৰভাৱ পেলাব নোৱাৰিলে, কিয় তেওঁলোকে জয়ী হৈ নগ'ল, এইখিনি বিশেষ বিতংভাৱে তেওঁ সেইখিনি কৈছে যে তেওঁলোকৰ দুখ কি, তেওঁলোকে কেনেদৰে কাম কৰিব লাগিছিল এইখিনিক লৈ তেওঁলোকে জনাইছে। আৰু এতিয়া কংগ্ৰেছৰ 19 জনৰ ভিতৰত 18 জনে সংখ্যালঘু নিৰ্বাচিত হোৱাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সুশান্ত বৰগোহাঁই। নেক্সট খবৰ হৈছে এতিয়া যিহেতু নিৰ্বাচনৰ পূৰ্বে গুৰু দক্ষিণা আঁচনি সেইখিনি ৰূপায়ণ কৰাৰ কথা কৈছিলে, ৰূপায়ণ কৰিছিলে, সেইখিনিও আবেদন কৰাৰ বাবে সেইখিনি পৰ্টেল মুকলি কৰি দিছিলে। যিসকল 2013ত যিসকল 21ত যিসকল শিক্ষাগুৰু বাদ পৰি গৈছিলে আৰ্থিকভাৱে তেওঁলোকে অতি বহুত বেছি দুৰ্বল, এই শিক্ষাগুৰুসকলে যাতে আগন্তুক সময়ত তেওঁলোকে যাতে কোনো ধৰণৰ এইখিনি কথা থাকি নাযায় সেই সন্দৰ্ভত সেইবাবে গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে তেওঁলোকক কি কৰিব এককালীন সাহায্য দিয়াৰ কথা কৈছিলে আৰু এতিয়া বহুতে কৈছে যে এককালীন কিমানকৈ দিব এইখিনি আগন্তুক সময়ত গম পোৱা যাব, মুঠৰ এককালীন দিয়াটো ব্যৱস্থা গ্ৰহণ কৰিব। নেক্সট খবৰ হৈছে প্ৰাদেশিকৰণ ভেঞ্চাৰ যিসমূহ বিদ্যালয় আছে প্ৰাদেশিকৰণ কৰাক লৈ এইখিনি সকলোখিনি কথা কৈছিলে। নিশ্চয় প্ৰাদেশিকৰণ প্ৰক্ৰিয়া অতি সোনকালে কৰিব বুলি সকলোৱে সেইখিনি আশা কৰি আছে আৰু কৰা উচিত আৰু কৰিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সম্পূৰ্ণ বিশ্বাস আছে। যিহেতু যেনেদৰে কামবিলাক কৰিম বুলি কৈছিলে সেইখিনি সকলোখিনি কাম তেওঁ কৰি গৈ থকা দেখা গৈছে। নেক্সট খবৰ হৈছে অংগনবাদী কৰ্মী সহায়িকাসকল, আশা কৰ্মীসকল, ৰন্ধন কৰ্মীসকলক এককালীন দিয়াৰ ক্ষেত্ৰত যিদৰে তেওঁলোকে সেইখিনি দিম বুলি কৈছিলে নিশ্চয় আগন্তুক সময়ত এতিয়া অংগনবাদী কৰ্মী সহায়িকা হওক, ৰন্ধন কৰ্মী হওক, আশা কৰ্মীসকলক এককালীন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকলোৱে তেওঁলোকে ভাবি আছে আৰু এতিয়া দিয়াটো প্ৰয়োজন আৰু দিব লাগিব, তেওঁলোকৰ সেইখিনি প্ৰাপ্য আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে কথা দিছিলে নিশ্চয় আগন্তুক সময়ত অতি সোনকালে এইখিনি কাৰ্যকৰী কৰিব বুলি সকলোৱে বাট চাই আছে। মুঠৰ ওপৰত দিব লাগে, অতি সোনকালে কাৰ্যকৰী কৰিব লাগে, সমস্যা সমাধান কৰিব লাগে আৰু আগন্তুক সময়ত তেওঁলোকে যি যেনেদৰে ভাবে আগন্তুক সময়ত তেওঁলোকে ৰাইজে বহুত বেছি মৰম দিব আকৌ। নেক্সট খবৰ হৈছে আত্মনিৰ্ভৰশীল আঁচনি। নিৰ্বাচনৰ পূৰ্বে সেইখিনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে যে আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে সেইখিনি তেওঁলোকে কি কৰা হ'ব, যিসকল যুৱক যুৱতী নিবনুৱা যিসকল যুৱক যুৱতী আছে তেওঁলোকক সাঙুৰি লোৱা হ'ব, নিজে আত্মনিৰ্ভৰশীল হ'ব লাগে, স্বাৱলম্বী হ'ব লাগে। সেই দৰে লাখ লাখ যুৱক যুৱতীক আকৌ দিয়া প্ৰতিশ্ৰুতি দিছিলে। অতি সোনকালে এইখিনি ৰেজিষ্ট্ৰেশ্যনো হ'ব, ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কৰি ল'ব, ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পাছত আপোনালোকে কি হ'ব অনলাইন হ'ব, অনলাইন হোৱাৰ পাছত আপোনালোকে পৰীক্ষা হ'ব, পৰীক্ষাত আপোনালোকে পাছ কৰাৰ পাছত অতি সোনকালে আপোনালোকে এইখিনি পাবলৈ সক্ষম হ'ব।
নেক্সট খবৰ হৈছে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে নিৰ্বাচনৰ পূৰ্বতে যে এতিয়া যিসমূহ মহিলাই অৰুণোদয় আঁচনি পায় তাৰ উপৰিও বহুতো এনে মহিলা আছে এতিয়াও নেকি অৰুণোদয় আঁচনি তেওঁলোকে পোৱা নাই আৰু সেই যিসকল মহিলা বাদ পৰি আছে তেওঁলোকৰ বাবে অৰুণোদয় আঁচনি 4 অতি সোনকালে মুকলি কৰি দিয়া হ'ব আৰু এইখিনি ক্ষেত্ৰত অতি সোনকালে কামখিনি কৰা হ'ব বুলিও এইখিনি জনাইছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় অতি সোনকালে যাতে এইখিনি কাম কৰে সেইটোৱে সকলোৱে বিচাৰি আছে আৰু অৰুণোদয় আঁচনি 4 যাতে ওলায় যিসকল মহিলা বাদ পৰি আছে তেওঁলোকে যাতে সাঙুৰি লয় সেইটোৱে সকলোৱে বিচাৰি আছে নেক্সট খবৰ হৈছে গৌৰৱ গগৈয়ে প্ৰেছ মিট দিছে সেইখিনি সংবাদমেল সম্বোধন কৰিছে পৰাজয়ৰ পিছত সেইখিনি তেওঁলোকে বিশ্লেষণ কৰিছে কি কেনেদৰে হ'ল আগন্তুক সময়ত কেনেদৰে কৰিব পাৰি বা কি কেনেদৰে আগুৱাই যাব পাৰি এইখিনিক লৈ সেইখিনি তেওঁলোকে আজি সংবাদমেল দিয়া দেখা গৈছে তেওঁলোকে সেইখিনি সংবাদমেল দিছে নেক্সট খবৰ হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে অহা 5 বছৰৰ ভিতৰত বিজেপিলৈ আহিব দেৱব্ৰত শইকীয়া মুখ্যমন্ত্ৰী মহোদয়ে পূৰ্বতো কৈছিলে আৰু এতিয়াও আজিও সেইখিনি কোৱা দেখা গ'ল যে অহা 5 বছৰৰ ভিতৰত দেৱব্ৰত শইকীয়া বিজেপিলৈ আহিব প্ৰথমতে হাৰিব বুলি কৈছিলে এতিয়া হৰাটো হৈ গ'ল সেইখিনি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে এতিয়া পাল হৈছে তেওঁ বিজেপিলৈ আহিব এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তো আজি 6 মে ৰাতিপুৱাৰ খবৰ এইকেইটা আপোনালোকক জনালো ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে অতি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'বিলাকত বহুত বেছি মৰম দিছে তাৰ বাবে অশেষ ধন্যবাদ তো সেয়াই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আকৌ এবাৰ বহুত বেছি ধন্যবাদ ভিডিঅ' আপোনালোকক এইখিনিতে এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ ইমানেই অন্য এটা ভিডিঅ'তে লগ পোৱা হ'লে পায়